দৰঙৰ শিলবৰীৰ আদৰ্শ শিশু বিদ্যাপীঠৰ ৰাকেশ পালে লাভ কৰিলে কেন্দ্ৰৰ ভিতৰত শীৰ্ষস্থান। দলগাঁৱৰ শিলবৰীৰ PM শ্ৰী চিৰাজুল হক উচ্চ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শীৰ্ষস্থান দখল কৰিলে আদৰ্শ শিশু বিদ্যাপীঠৰ অতি দৰিদ্ৰ পৰিয়ালৰ এইজন প্ৰকাশ পালে। প্ৰকাশ পালে লাভ কৰিলে 87.6% সৰ্বমুঠ 526 নম্বৰ। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিলে প্ৰকাশ পালে। এই বছৰ বিদ্যালয়খনৰ পৰা এজনে ষ্টাৰ মাৰ্ক, 4জনে প্ৰথম বিভাগ, 8জনে দ্বিতীয় বিভাগ আৰু 7জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে শিলবৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। পূৰ্বৰ কেইবাবছৰ জুৰি ভাল ফলাফলৰ ধাৰা এইবাৰো ধৰি ৰাখিবলৈ সক্ষম হৈছে বিদ্যালয়খনে। যোৱাবাৰ 2022-23, 2023-24 বৰ্ষতো কঢ়িয়াই অনা এনে উন্নত ফলাফলে দৃষ্টি আকৰ্ষণ কৰি আহিছে। এনে ফলাফলত পিতৃ আৰু শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰী যথেষ্ট উৎফুল্লিত। মোৰ ফলাফল 87.76% আহিছে। হাইষ্ট নম্বৰ কিমান পাইছা? হাইষ্ট নম্বৰ মেথছত পাইছোঁ। কিমান নম্বৰ? 98। আৰু ইংলিছত কিমান পাইছা? ইংলিছত 80 পাইছোঁ। লেটাৰ কেইটাত পাইছা? লেটাৰ 6টাত আহিছে। হয়, এই তুমি পঢ়া বিদ্যালয়খনৰ নাম কি? মই পঢ়া বিদ্যালয়খনৰ নাম হ'ল শিলবৰী আদৰ্শ শিশু বিদ্যাপীঠ। হয়, ইয়াৰ তোমাৰ যি ফলাফল, আজিৰ ফলাফলৰ মুখ্য অৰিহণা আৰু ভূমিকা কাৰ আছিল? মোৰ ফলাফলৰ অন্তৰালত আচলতে মোৰ পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জনাব বিচাৰিছোঁ। এই শিক্ষাগুৰুসকলে তোমাৰ পঢ়াৰ প্ৰতি কেনেকুৱা খবৰ লৈছিল, কেনেকুৱা যত্ন লৈছিল? শিক্ষাগুৰুসকলে সকলো সময়তে খবৰ লৈ আছিল আৰু যেতিয়াই লাগে তেতিয়া সহায় কৰিছিল। হয়, আৰু কি ক'বা যিহেতু নৱপ্ৰজন্মক, পিছফালৰ পৰা যিবিলাক ছাত্ৰ আহি আছে, উঠি অহা ছাত্ৰ ছাত্ৰী, কিবা ক'বা নেকি? ভালকৈ পঢ়িলে ফলাফল পোৱাটো নিশ্চিত। দৈনিক কিমান ঘণ্টা পঢ়িছিলা তুমি? দৈনিক মানে নিৰ্দিষ্ট সময় নাছিল, মই কেতিয়াবা মানে বেছিকৈ বা কেতিয়াবা কমকৈ হৈছিল। তুমি ভৱিষ্যতে কি হ'বা বুলি আশা ৰাখিছা? ভৱিষ্যতে এজন ডক্টৰ হ'ম বুলি ভাবিছোঁ। আজি খুবেই ভাল লাগিছে। এইখন স্কুলৰ পৰাই মোৰ ল'ৰাটোৱে 6টাই লেটাৰ পাইছে। লেটাৰ পাই 87.74% পাই পাছ কৰিছে। এইখন বিদ্যালয়ত পঢ়িছে আৰু এইখন বিদ্যালয়ৰ কাৰণে মোৰ বহুত বহুত ধন্যবাদ। আৰু ছাৰসকলেও বহুত কষ্ট কৰিছে তেওঁৰ কাৰণে, আৰু ছাৰসকলকো মই অশেষ অশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা। আপুনি মানে প্ৰাইভেট স্কুলত যে পঢ়িব দিছিল, আচলতে কিহৰ ভিত্তিত দিছিল যে এইটো স্কুলত, এইটো ছাত্ৰক প্ৰাইভেট স্কুলত পঢ়াব লাগিব? কেনেকুৱা মনত কেনেকুৱা ভাৱ আছিল? সৰুৰ পৰাই মানে প্ৰাইভেট স্কুলত বাকী ল'ৰা ছোৱালীবিলাক চবেই দিয়ে কাৰণে আমিও দিছোঁ আৰু প্ৰাইভেটত পঢ়িলে শিক্ষা মানদণ্ডটো বেছি ভাল হ'ব বুলি এনেকুৱা এটা অনুভৱ হয় আৰু শিক্ষাত যথেষ্ট গুৰুত্ব দিয়ে। ডিষ্টিংশ্যন এজনে পাইছে, তাৰপিছত ষ্টাৰ এজন, তাৰপিছত ফাৰ্ষ্ট ডিভিজন 4জনে, ছেকেণ্ড ডিভিজন 8জন, থাৰ্ড ডিভিজন 7জন। আমাৰ টোটেল 84% হৈছে। আমাৰ বিদ্যালয়ত বিশেষকৈ প্ৰকাশ পালে 87.76% পাবলৈ সক্ষম হৈছে। মই বিশেষকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আল্লাহৰ ওচৰত মই এইটো দোৱা মাগিছোঁ ভৱিষ্যতত যাতে তেওঁৰ যিটো উদ্দেশ্য কৈছে MBBS ডাক্তৰ মই অন্তৰেৰে কামনা কৰিছোঁ। আৰু সকলোৱে এইটো আমাৰ ফলাফল নহয়, এইটো ছেকেণ্ড ডিষ্টিংশ্যন। যোৱাবাৰত আগৰবাৰ ডিষ্টিংশ্যন পাইছিল। এইটো এইবাৰ আটাইতকৈ উল্লেখনীয় বিষয় এটাই, চেণ্টাৰৰ ভিতৰত আপোনাৰ 413 নে কিমান ষ্টুডেণ্ট আছিল, তাৰ ভিতৰত আটাইতকৈ কিমান আছিল চেণ্টাৰৰ ভিতৰত? আপোনাৰ 432জন। ইয়াৰ ভিতৰত আপোনাৰ হায়েষ্ট নম্বৰ পোৱা